নমস্কাৰ আসাম টেকটক্সৰ দৰ্শকসকলক মই কিদাই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 6 ফেব্ৰুৱাৰী আৰু আজি ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আসাম টেকটক চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধু বান্ধৱীসকল আহক আজি গুৰুত্বপূৰ্ণ খবৰকেইটা আৰম্ভ কৰো দৰ্শকসকল এই মুহূৰ্তৰ খবৰটোকৈ ডাঙৰ খবৰটো হৈছে গেৰুৱা হ'ব দিল্লী কেইবাটাও এক্সিট পোলৰ মতে দিল্লীত পতন হ'ব আপ চৰকাৰ প্ৰকাশ পালে দিল্লী বিধানসভা নিৰ্বাচনৰ এক্সিট পোল মেট্ৰিজৰ মতে তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰে দিল্লীত বিজেপিৰ চৰকাৰ আৰু 70 খনৰ 35ৰ পৰা 40 খন আসনহে লাভ কৰিব বিজেপিয়ে শাসকীয় আপৰ 32ৰ পৰা 37 খন কংগ্ৰেছৰ এখন আসন জেভিচিৰ এক্সিট পোল মতেও দিল্লীত চৰকাৰ বিজেপিৰ আৰু আপে পাব 22ৰ পৰা 31 খন আসন কংগ্ৰেছে পাব এখন আসনহে মাত্ৰ চাণক্য ষ্ট্ৰেট গেছৰ সমীক্ষাত বিজেপিক 39ৰ পৰা 44 খন আসন আনহাতে আপে 25ৰ পৰা 28 খন কংগ্ৰেছক 2ৰ পৰা 3 খন আসন চাণক্য ষ্ট্ৰেট গেছৰ সমীক্ষাত আৰু পি মাৰ্কৰ মতেও দিল্লীত বিজেপিয়ে গঠন কৰিব চৰকাৰ পি মাৰ্কৰ সমীক্ষাত বিজেপিক দিলে 39 পৰা 49 খন আসন আপে 21ৰ পৰা 31 খন কংগ্ৰেছে এখন আসন লাভৰ সম্ভাৱনা কেৱল বিশেষ মাংসই নহয় সমগ্ৰ দেশতে নিষিদ্ধ হ'ব লাগে আমিষ খাদ্য সমগ্ৰ দেশত আমিষ খাদ্য নিষিদ্ধ কৰা উচিত চৰকাৰে ভিন্ন স্থানত গো মাংস বিক্ৰী বন্ধ কৰিছে কিন্তু বহু স্থানত এই বিশেষ মাংস খোৱাৰ আইনে বাধা নাই তৃণমূল কংগ্ৰেছৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ এই দাবী উত্তৰ পূৰ্বাঞ্চলৰ মানুহে এতিয়াও মুকলিকৈ এই মাংস খায় কিন্তু উত্তৰ ভাৰতত এনে কৰিব নোৱাৰে যি আইন উত্তৰ ভাৰতৰ বাবে তেনে আইন উত্তৰ পূবৰ বাবে হোৱা উচিত ইউচিচিক লৈও মন্তব্য তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীৰ দেখত ইউচিচি বলবতৰ পূৰ্বে সৰ্বদলীয় বৈঠক আহ্বান কৰা উচিত গো মাংসই নহয় সমগ্ৰ দেশতে নিষিদ্ধ কৰক আমিষ খাদ্য ৰাজ্যবাসীলৈ জৰুৰী খবৰ 6টা বৃহৎ ঘোষণা হিমন্ত চৰকাৰৰ 4 ছেপ্টেম্বৰ 2013ৰ পূৰ্বে যোগদান কৰা জিএমচিৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়া হ'ব পৌৰ নিগম আৰু পৌৰসভা কৰ্মচাৰীৰ প্ৰাদেশিকৃত বিধেয়ক অনুমোদন কেবিনেটৰ 71খন পৌৰসভা আৰু পৌৰ নিগমৰ 1044 গৰাকী কৰ্মচাৰীৰ দৰমহা নিয়মীয়া হ'ব সুলভ মূল্যৰ দোকানীলৈও জৰুৰী নিৰ্দেশনা হিমন্ত চৰকাৰৰ 3 বছৰ পৰিৱৰ্তে 5 বছৰত নৱীকৰণ কৰিব লাগিব সুলভ মূল্যৰ দোকান আসাম ভেলু এডেড টেক্স বিধেয়ক 2025ত অনুমোদন কেবিনেটৰ সৰস্বতী পূজাত দেখাবলৈ নি গুৱাহাটীৰ হোটেলত প্ৰেমিকাৰ সৈতে ভয়ংকৰ কাণ্ড নেকিবোৰৰ প্ৰেম কৰি সৰস্বতী পূজাৰ দিনাই লকাপত সোমাল নেকিবোৰ পাঠানী পূজা দেখুৱাবলৈ নি প্ৰেমিকাক ধৰ্ষণৰ অভিযোগ নেকিবোৰ পাঠানীৰ বিৰুদ্ধে পূজাৰ দিনাই হোটেলৰ কোঠাত প্ৰেমিকাক ধৰ্ষণৰ অভিযোগ আৰু ভগদত্তপুৰ আৰক্ষীয়ে গ্ৰেফতাৰ কৰিলে নেকিবোৰ পাঠানীক ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালৰ অভিযোগত দক্ষিণ গাঁৱৰ পৰা গ্ৰেফতাৰ কৰা হৈছে পাঠানীক আনহাতে দিছপুৰ থানাত অভিযুক্ত পাঠানীক জেৰা আৰক্ষীৰ সৰস্বতী পূজা দেখুৱাবলৈ নি গুৱাহাটীৰ হোটেলত প্ৰেমিকাক ধৰ্ষণ নেকিবোৰৰ শুভ মুহূৰ্তত পাতি সেই অবৈধ বাংলাদেশীক বহিষ্কাৰ কৰিব নেকি হিমন্ত চৰকাৰে ডিটেনশন কেম্পত থকা বাংলাদেশীক কিয় বাংলাদেশলৈ পঠোৱা নাই হিমন্ত চৰকাৰে 2016 চনৰ 31 মে পাছত অসমত এজনো বাংলাদেশী নাথাকিব বুলি মোদীয়ে দিয়া প্ৰতিশ্ৰুতি কি হ'ল বিজেপিয়ে পাহৰিলে বিদেশী মুক্ত অসমৰ শ্লোগান বাংলাদেশীক খেদিব নোৱাৰে হিমন্ত চৰকাৰক তীব্ৰ ককৰ্থনা সুপ্ৰিম কোৰ্টৰ ডিটেনশন কেম্পত ইমান দিনলৈকে অবৈধ বাংলাদেশীক আবদ্ধ কৰি ৰাখিব নোৱাৰিব 2 সপ্তাহৰ ভিতৰত ডিটেনশন কেম্পত আবদ্ধ 63 গৰাকী বিদেশীক নিজ নিজ দেশলৈ পঠিয়াব লাগিব
আনহাতে অসম চৰকাৰক কটাক্ষ কৰি সুপ্ৰিম কোৰ্টৰ এই নিৰ্দেশৰ পিছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া বিদেশী বুলি চিনাক্ত হলে বিতৰণ কৰাৰ কথা আহে আৰু সেই কামটো ইমান দিনে নকৰি অকল হিন্দু মুছলিমৰ ৰাজনীতি কৰাত ব্যস্ত হিমন্ত চৰকাৰ আমাৰ ৰাজহুৱা পইচাৰে কৰ কাটলে খুৱাই থকাটো আইন বিৰোধী কথা 2016 চনৰ 31 মে পাছত অসমত এজনো বাংলাদেশী নাথাকিব বুলি মোদীয়ে 11 বছৰৰ আগতে কথা দিছিল কোট গল প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিশ্ৰুতি এতিয়া ইয়া প্ৰমাণ কৰি দেখুৱাওক তেতিয়াহে জাতি মাটি ভেটি ৰক্ষাৰ বাবে কাম কৰাৰ কথা প্ৰমাণ হ'ব বিজেপি চৰকাৰৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ প্ৰতিক্ৰিয়া সুপ্ৰিম কোৰ্টে বিবেচনা কৰি ককৰ্থনা কৰিছে ট্ৰাম্পৰ জয়ত উল্লাসিত বিজেপি সমৰ্থকলৈ দুখবৰ অবৈধভাৱে আমেৰিকাত থকা 104 জন ভাৰতীয়ক প্ৰত্যাৱৰ্তন দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ কিছুদিনৰ পাছতে ডনাল্ড ট্ৰাম্পে ঘোষণা কৰে যে ৱাশ্বিংটনে অবৈধভাৱে দেশখনত প্ৰৱেশ কৰা বা অনুমতি অবিহনে দেশখনত বাস কৰা লোকসকলক বিতাড়িত কৰিব আৰু সেই অনুসৰি প্ৰত্যাৱৰ্তন প্ৰতিক্ৰিয়া আৰম্ভ হৈছে বুধবাৰে পঞ্জাবৰ অমৃতসৰত 2004 ভাৰতীয়ক লৈ এখন আমেৰিকাৰ সামৰিক বিমান অৱতৰণ কৰে ভোটৰ অংকতে গংগাৰ গেলা পানীত পবিত্ৰ স্নান কৰিলে নেকি মোদীয়ে কেশৰ বস্ত্ৰ হাত আৰু ডিঙিত ৰুদ্ৰাক্ষৰ মালা সূৰ্যক অৰ্ঘ্য আগবঢ়াই মহাকুম্ভ মেলাত কথিত পবিত্ৰ স্থান কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক আৰু অধিক ধৰ্মান্ধ আৰু ধৰ্মভীৰু হ'বলৈ উৎসাহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত কথিত অমৃত স্থান কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যৰ এইসমূহ জিলাত হ'ব ধাৰাসাৰ বৰষুণ বতৰ বিজ্ঞান বিভাগে দিলে এটা ডাঙৰ সতৰ্কবাণী ক্ৰমত খগনাই ৰাজ্যত ৰূপ সলাইছে বতৰে তাৰ মাজতে বতৰ বিজ্ঞান বিভাগে ৰাজ্যৰ কেইবাখনো জিলাক লৈ ডাঙৰ আগজাননী প্ৰদান কৰিছে 6 ফেব্ৰুৱাৰীত ৰাজ্যৰ 3খন জিলাত বতৰ বিজ্ঞান বিভাগে ইয়েলো এলাৰ্ট জাৰি কৰিছে ডিব্ৰুগড় তিনিচুকীয়া আৰু ধেমাজি জিলাত বতৰ বিজ্ঞান বিভাগে ইয়েলো এলাৰ্ট জাৰি কৰিছে দুদিনীয়া গুৱাহাটী ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী মোদী 24 ফেব্ৰুৱাৰীত চাব ঝুমুৰৰ সমূহীয়া নৃত্য দুদিনীয়া ভ্ৰমণসূচীলৈ 24 ফেব্ৰুৱাৰীৰ সন্ধিয়া 5 বজাত গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ঝুমুৰ নৃত্যৰ বিশ্ব ৰেকৰ্ড অনুষ্ঠান আৰু এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰীগৰাকী পৌৰ নিগমৰ কৰ্মচাৰীৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত কাৰ হ'ব চাকৰি নিয়মীয়াকৰণ 1046 গৰাকী পৌৰ নিগমৰ কৰ্মচাৰীৰ বাবে কেবিনেটে আনিছে এটা ভাল খবৰ 2013 চনৰ 4 ছেপ্টেম্বৰ পূৰ্বৰ 71খন পৌৰসভাৰ 1046 গৰাকী চাকৰি নিয়মীকৰণ কৰা হ'ব বুধবাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৰিলে ডাঙৰ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ 184% বৃদ্ধি পাব দৰমহা কি হ'ব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ নাবাঢ়িব নেকি দৰমহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এনডিএ চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন জনাইছে আয়োগ গঠনৰ অনুমোদনৰ পিছৰে পৰা চৰকাৰী কৰ্মচাৰীৰ মনত সৰ্বাধিক দুটা প্ৰশ্ন উত্থাপন হৈ আহিছে অসম আৰক্ষীৰ ভুৱা এনকাউণ্টাৰৰ গোচৰৰ শুনানি 11 ফেব্ৰুৱাৰীত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত অসমত অসম আৰক্ষীৰ দ্বাৰা ভুৱা এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছিল সেয়া অসম মানৱ অধিকাৰ আয়োগে উচ্চতম ন্যায়ালয়ত দাখিল কৰা শেহতীয়া শপতনামা স্পষ্ট হৈছে কিন্তু ভুৱা এনকাউণ্টাৰ ঘটনাৰ কোনো তদন্ত মানৱ অধিকাৰ আয়োগে কৰা নাই অসমত ভুৱা এনকাউণ্টাৰ ঘটনাৰ সন্দৰ্ভত গোচৰৰ উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে